নমস্কাৰ। এই জবা ফুল গছজোপা কিমান শক্তিশালী আৰু কিমান গুণাগুণ আছে তাৰে এটা মই ক'বলৈ ওলাইছোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এই জবা ফুল গছজোপা এই পাতখিলা এনেকুৱা এটা গুণাগুণ আছে যে আমাৰ গছ মুগা অৰ্থাৎ পলু সূতা উলিয়াবৰ কাৰণে সিজাই পিনাই এই পাতখিলা যে হেৰি কৰে ধুনীয়াকৈ মিহিকৈ সৰুকৈ সূতাটো ওলায়। তাৰপাছত তাৰপৰা যদি গাভৰু ছোৱালী 3 মাহ 4 মাহলৈকে যদি মাহেকীয়া নহয় তেতিয়াহ'লে এই ফুলৰ কলিটো ছিঙি পিনাই এই ফুলৰ কলিটো ছিঙি পিনাই 3 পাহমান খাই দিব ৰাতিপুৱা খালী পেটত। তেতিয়া চাব কেনেকুৱা হৈছে। তাৰপাছত আৰু ইটো মাহেকত আকৌ যদি চেঙা কামনি যদি হয় এই ফুলপাহ ভাল বুট মাহৰ লগত পানী ধুই ল'ব লাগে। বুট মাহখিনি তাৰপিছত তেনেকুৱা 3-4 পাহমান তিয়াব লাগে। তিয়াই পিনাই খচি পিনাই পানীটোৰ পৰা খাব লাগে। তেতিয়া এই চেঙা কামনিটো বন্ধ হৈ যায়। তাৰপিছত এই কলিটোও এই তেনেকৈ 3টা বা 4টা কলি খালী পেটত ৰাতিপুৱা খাব লাগে মাহে মাহে। তেতিয়া নিয়মীয়াকৰণ হ'ব। তাকে বহুতখিনি গুণাগুণ আছে এই জবা ফুল। কোনোবাই যদি পাৰে ৰুই ল'বলৈ মই অনুৰোধ কৰিলোঁ। সেয়ে মোৰ আপোনালোকৰ ওচৰত এই জবা ফুলৰ গুণাগুণটো আপোনালোকৰ আগত মই ক'লোঁ। ইমানটা কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ। জিন্দাবাদ।